আমি বহুতেই সন্তানক ইটো নকৰিবা সিটো নকৰিবা বুলি সকা বধা কৰি থাকোঁ, কিন্তু কিয় কৰিব নালাগে তাৰ কোনো কাৰণ আমি বিশ্লেষণ নকৰোঁ। ফলত সন্তানে কামটো কিয় কৰিব নালাগে তাক উপলব্ধি কৰিব নোৱাৰে। সেয়ে অভিভাৱকসকলে সদায় তেনে ক্ষেত্ৰত কাৰণসমূহ ব্যাখ্যা কৰিব লাগে। আমি সন্তানৰ লগত কথা পাতিবলৈ সময় দিব লাগে। আমি সাধাৰণতে কাপোৰ ধুই থাকোঁতে, ভাত ৰান্ধি থাকোঁতে, বাতৰি কাকত পঢ়ি থাকোঁতে বা শাক পাচলি কুটি থাকোঁতে বা তেনে জাতীয় কাম কৰি থাকোঁতে সন্তানৰ লগত ইটো সিটো কথা পাতোঁ, কিন্তু একেলগে বহি খোলা খুলিকৈ কথা পাতি সিহঁতৰ মনৰ কথা শুনিবলৈ আমি সময় নিদিওঁ। এইটো এটা বেয়া লক্ষণ। সন্তানক কি প্ৰয়োজন, তেওঁলোকৰ বন্ধুবৰ্গৰ কথা, স্কুলৰ কথা, দিনটোত স্কুলত কৰা কাম কাজৰ কথা, কিবা অসুবিধা হৈছে নেকি, খোৱা বোৱা কিবা অসুবিধা হৈছে নেকি, খোলাখুলিকৈ সন্তানৰ লগত পাতিবলৈ যত্ন কৰিব লাগে। কিছুমান পিতৃ মাতৃয়ে তেওঁলোক সন্তানৰ কথা বুজিবলৈ চেষ্টা নকৰাৰ ফলত সন্তানে কেতিয়াবা বিপদত পৰিলেও পিতৃ মাতৃক একো নকৈ হতাশাত ভুগি বিপথে পৰিচালিত হ'ব লগা হয়। সেইবাবে আমি সন্তানৰ লগত সময় দি সিহঁতক ভালদৰে বুজিবলৈ চেষ্টা কৰি সিহঁতৰ সমস্যাসমূহ সমাধান কৰিবলৈ যত্ন কৰিব লাগে। ধন্যবাদ।